Hello everyone, thank you for clicking to this video. My name is Dahokolake. Welcome to next video. Aru etia hotel pa ulabo loisu. Manjane gadhi ase. Moi ready pura. To jao etia Daukile. Dauki moi ebar second time hobo. Agote ebar goisu kintu ebar jate khub borokhun di asile. To boating shooting ekku koribo pare nai. To hope aji bhal weather hok tat. Yatto baru bahut road ulaise. Robo dekhai ase. Asile amar hotelor view. কাখতে ইটো মেইন ৰাস্তা আৰু ৰাতিপা 5টাৰ পৰা ইমান হাল্লা শুনিছো নহয় হুবও পৰা নাই ভালকৈ ইয়া খুব ৰ'দ ওলাইছে ৰাতিপুৱাই আৰু এতিয়া বাজিছে 6টা ৰাতি অলপ ঠাণ্ডা আছিল কিন্তু এতিয়া ৰাতিপুৱাৰ পিছত আৰু ফেন লগাবলগীয়া হৈছে একো তেনেকুৱা ঠাণ্ডা নাই গুৱাহাটী দৰাই ওয়েদাৰ হয় কিন্তু সন্ধিয়া টাইমত ইয়েস অকমান ঠাণ্ডা লাগে অকমান নহয় ভালেখিনি ঠাণ্ডা লাগে বাৰু আৰু দাউকিত নাজানো ওয়েদাৰ কেনেকুৱা হয় কাৰণ মই যেতিয়া লাষ্ট টাইম গৈছিলো হেতুটো মই জুলাই মাহত গৈছিলো তেতিয়াও বহুত বেছি ঠাণ্ডা আছিল তো আজি বা ওয়েদাৰ কেনেকুৱা হয় গম পা নাই আৰু ইয়া কালি যে ফ্ৰুটছবোৰ কিনি আনিছিলো সেইখিনি ধুনীয়াকৈ টিফিনত ধুই মেলি পেক কৰি ললো ইমান ধুনীয়া লাগিছে নহয় নে মোৰ টিফিন বলটো দেখি একদম মানে ওৱাও আৰু ইমান বোৰ বেৰিজ আছে নহয় একদম কালাৰফুল আৰু ইয়া ওলাই আহিলো জীবন পাৰো সোনকালে ওলাই আহিছিলো ট্ৰাফিক এভয়েড কৰিবলৈ কিন্তু ট্ৰাফিক অলৰেডি লাগিয়ে গ'ল ইমান ৰাতিপুৱা ওলোৱাৰ পিছতো মানে ট্ৰাফিক পাম বুলি ভবাই নাছিল কিন্তু ট্ৰাফিক লাগা ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আহিলো চাহ খাবলৈ এখন এটা সৰু ষ্টল আছিলে ৰাস্তা কিনাৰতে থকা সো বোলো ইয়াতে ব্ৰেকফাষ্ট কৰোঁ কিন্তু ব্ৰেকফাষ্ট কৰিবলৈ একো বেলেগ বস্তু নাছিলে অকল চাহ লৈ লৈছোঁ नमक ओके ओके हो जाएगा मन ठंडा ठंडा बॉईल किटा वेट हो दिस মই কিন্তু ভুক না লাগিব হাতৰ দোকানবোৰ কেতিয়া খুলিব জানো 10টা মানত চাগে ন পাম আমি যে চহৰা পাৰ হৈ যাম সেইফালে নাযামেই আৰু ন ইয়া ডাউকি ৰাস্তা ফালে ঘুমাই আহিলো এক চাইডে চহৰা গৈছে এক চাইডে ডাউকি আৰু চাবচোন ইমান ধুনীয়া ৰাস্তাবোৰ কিন্তু মাজে মাজে পাহাৰ কাটি কাটি অকমান বেয়া কৰিছে বাৰু দেখিবলৈ বেয়া লাগিছে তথাপিও বহুত ধুনীয়া হয় যিহেতু দুখন গাড়ী পাৰ হ'ব পাৰি মাত্ৰ আৰু এক চাইডে পুৰা পাহাৰ ভিউটো খুবেই ধুনীয়া কিন্তু মই দেখাই আছো ৰাস্তাবোৰ চাব এনেকুৱা বেয়া ৰাস্তা মানে কি কম এইবোৰ চব দেখিছেনে ৰাস্তাত মানে পেট বিষ উঠি যাব ইমানেই বেয়া ৰাস্তা মাই গুডনেছ এতিয়া গৈ পাম লাগি গৈছে মানে আহি পালো ইমান বেয়া বেয়া ৰাস্তা পাৰ কৰি হলেও কিন্তু ভাবিছিলো ইয়াতে ঠাণ্ডা হ'ব এনেকা গৰম ও মা গুৱাহাটীকো চেৰ পেলাই দিব মানে গুৱাহাটীত কিয় গৰম বেছি মানে মই একদম পাৰা নাই চুলি বান্ধি লৈছো একদম ইমানেই গৰম মানে ভিউটো চাওক না কেনেকুৱা ধুনীয়া আৰু এইবোৰ যে ক্ৰাউড দেখিছে সেইবোৰ একচুৱেলি বাংলাদেশ বৰ্ডাৰ হয় মই ব'টিং কৰিম এতিয়া তো মই ব'টত বহি পেলাই বাকী দেখাই আছো ৰ'ব ভয়ানক চিৰি দিছে তলত নামি যাবলৈ চিৰিকেইটা যে ইমানেই ভয়ানক নহয় একদম মানে পৰিব লাগিলে হ'ল আৰু চিধা ওপৰত তলত নহয় অকমান পানী মানে চাফা পানী চাবলৈ কিমান কষ্ট এই বেয়া ৰাস্তা 2 ঘণ্টা ট্ৰেভেল কৰি আহি আকৌ এই পাহাৰৰ মাজে মাজে সৰুকৈ চিৰি কাটি দিয়া আছে তো সেইবোৰ দি পাৰ হ'ব লাগিব আৰু ইয়াত 1200 কে লয় এখন বোটত তো 1 hour 5 minutes টুৰ কৰাব হেনো আৰু এনেকৈ বহুতবোৰ
ইয়াত থাকে ইয়াৰ পৰা ল'লেই হ'ল খালি আৰু এয়া আমাৰ নাও চলা ষ্টাৰ্ট কৰিলে দুটাকে দুটা কণাত বহাই দিছে একেলগে বহিব নোৱাৰি হেনো ধুনীয়া বাংলাদেশ বৰ্ডাৰ ঈদৰ কাৰণে হেনো বহুত ভিৰ আছে কিবা কিবি শ্ব' হৈ আছে তেওঁলোকৰ এনেকুৱা ক্ৰাউডেড চাওকচোন আৰু এয়া তেওঁলোকৰ ওচৰত অকণমান ওচৰলৈকে আহিব দিব খালি বেছি ওচৰত যাব দিয়ে এটা পইণ্ট আছে সেইটো পইণ্টৰ পৰা ঘূৰাই দিব আৰু এইকেইটা চাওকচোন ইমান ধুনীয়া ধুনীয়া এনেকৈ ডাঙৰ ডাঙৰ বেলুন তাৰে ভিতৰত মানুহ সোমাই আছে মোৰ দেখি খেলিব মন গৈছে কিন্তু যাব নিদিয়ে বাৰু তাত হুচলি मारी से पापा घुराबो लगिबो माने एखिनिए लास्ट न यहाँ से उतरने भी नहीं देगा और ये सब उन लोग को भी तो उस तरफ जाने देता है ना इंडिया के तरफ इन लोग को नहीं देगा क्या बोट है ना यहाँ पे ये लोग को भी जाने देगा यही रॉक आइलैंड है क्या हाँ भैया रॉक आइलैंड আৰু এয়া গৈতো আছো লাহে লাহে গৰমত অৱস্থা নাইকিয়া হৈছে কিন্তু এটা প্ৰব্লেম হ'ল যে কি আমাৰ যিজন নাৱৰীয়া ক'ব লাগিব টুৰিষ্ট গাইড বুলিও ক'ব লাগিব না আমাৰ ভাষা বুজি পায় না আমি তাৰ ভাষা বুজি পাওঁ এতিয়া বাছ ইশাৰাত কথা ক'ব লাগিব কাৰণ আমি যিটো পেকেজ লৈছোঁ সেইটো ধৰণো কিবা এটা ক'ত মাছ দেখিছা বা মইতো মাছ একো নাই দেখা নামি দিয়া বেছি দোৱা নাই তো এটো হা ও আছে ডাঙৰ ডাঙৰ আছে ও ওয়াও ৰব মই দেখাই আৰু ইয়াত যে ইমান ধুনীয়া ধুনীয়া শিলৰ ওপৰত মাছ আছে নহয় ওয়াও ঢেৰ মাছ আছে ও এইখিনিহে ক্ৰিষ্টেল ক্লিয়াৰ তথাপি এটা যে আছে ন ব্লু যেনেকে ফটোত দেখো যে সেইটো বস্তু নাই দেখা এতিয়ালৈকে ক্লিয়াৰ হয় বাৰু পানীখিনি কিন্তু সেইখিনি তেনেকুৱা येलो কালাৰ টাইপ হৈ আছে এটা গ্ৰীন ব্লু এনেকা টাইপৰ দেখো ন সেইটো বস্তু নাই দেখা ঐ মাছ ধৰিয়ে আছে তাই বা কেনেকে ধৰিছে জানো পানীবোৰ ইয়াতেহে বহুত চাফা ইয়াত চাগে বোটখন অলপ দেৰি ৰখাব ইয়াতে ষ্টপেজ আছে এনেকে আৰু আগত এটা খুব ধুনীয়া ৱাটাৰফল আছে তালৈকেও লৈ যাব ফাৰ্ষ্ট এটা ৰখাব তালৈকে লৈ যাব মানে তালৈকে যাব পাৰি এনেকে যাব লাগিব চাগে বেছি ওচৰলৈকে যাব নিদিয়ে নাওখন তালৈকে কিয় নিনিলে হা এইখিনিতে ৰখাই দিলে এয়া গোটেই ভিউ বহুত ধুনীয়া হয় কিন্তু যদিও বহুত ৰ'দ দিছে এটা ঠাণ্ডা হাৱা আহি আছে সো গৰমটো তেনেকুৱা ফিল হোৱা নাই আৰু ভিউটো চাওক না কেনেকুৱা ধুনীয়া ময়ো অকণমান তাত বহিলোঁ গোটেই মানুহবোৰ তাত বহি আছিলে খুব ঠাণ্ডা হাৱা মাৰি আছিলে খুব ভাল লাগি আছিলে চ' অকণমান টাইম বহি ঠাণ্ডা ঠাণ্ডা পানীৰ লগত অকণমান খেলি তাৰপিছত উঠি আহিলোঁ কাৰণ ইমান বেছি টাইম বহিবলৈ মন নাই কাৰণ শিলবোৰ বহুত পিছল আছে কিবাকৈ ভৰি পিছল খাব লাগিলে হৈছে আৰু 12 বাজি যাব মানে ইয়াত ভোক লাগিলে কিয় খাব পাৰে আৰু যিহেতু আমি ব্ৰেকফাষ্ট তেনেকৈ কৰা নাছিলোঁ চ' মই মেগী লৈ ল'লোঁ অকণমান এইকেইটা 50 লয় আৰু আছে 90 50 100 চব তেনেকৈ বেলেগ বেলেগ প্ৰাইচ এইফালে চাওক ধুনীয়া মাছ এই যে নদীৰ পৰা মাৰি মাৰি তেওঁলোকে ডাইৰেক্ট বিক্ৰী কৰে ফ্ৰাই कितना है भैया 100 का 2 का 100 ओके আৰু ওলাইলি ইয়াৰ পৰা বেছি টাইম নাথাকো ইমান গৰম লাগি গৈছে একদম দেখিছো না ঘামি জমি অৱস্থা নাই তো অকণমান খাই ললোঁ আৰু মাছটো খাবলৈ বহুত টেষ্টি আছিলে মানে ইমানেই টেষ্টি কি ক'ম আৰু নদীৰ মাছ এদিও ভালে হয় কাৰণ দেউতাও ঘৰত কেতিয়াবা কেতিয়াবা আনে এনেকৈ নদীৰ মাছ খুব টেষ্টি থাকে কলা থাকে মাছবোৰ মই অথনি ভিডিঅ' কৰোঁতে নুঠিলে মই এবাৰ ঘূৰি যাওঁতে কৰিবলৈ চেষ্টা কৰিম আকৌ খুব ধুনীয়া মানে মাছবোৰ আৰু দেখিবলৈ ইমান ধুনীয়া আৰু একে জাক জাক থাকে তো দেখিয়ে ভাল লাগি গৈছে আৰু ইয়াৰ পানীবোৰ ইমান ধুনীয়া ইমান ক্লিয়াৰ
কিন্তু অকণমান জেগাতহে ক্লিয়াৰ, বাকী প্ৰায়ভাগ জেগাতে অকণমান এয়া এনেকুৱা ঘেলতীয়া টাইপৰ, কিছুমান জেগাতহে ক্লিয়াৰ হয়। मछली लगाए क्या? नहीं लगाए? आइलैंडर वाइब सही से ना गोंधोৱা নাই নে পানীটো? মুখখন ঘূৰাই দিছা। জেগা চেঞ্জ কৰিলোঁ কাৰণ বেক চাইডৰ ভিউটো বহুত ধুনীয়া আছিলে আৰু চাওকচোন কি ধুনীয়া লাগি আছে। এতিয়াহে মই পানীৰ কালাৰটো বহুত ধুনীয়া দেখিছোঁ, যেনেকৈ মানে ভিডিঅ'বোৰত দেখোঁ বা ফটোবোৰত দেখোঁ, এতিয়াহে দেখিছোঁ তেনেকুৱা ভাল কালাৰ। ধুনীয়া পানী পৰি আছে। আমি এতিয়া চাব লৈছোঁ আমাৰ টুৰ ইয়াতে শেষ হ'ব হৈছে ডাউকি নদীৰ। আৰু ইমান হাল্লা শুনিছেনে? এই যে বাংলাদেশ বৰ্ডাৰৰ ফালে থকা মানুহবোৰৰ কি জানো হৈ আছে নাজানো, কিবা গেম চেমো হ'ব পাৰে, ইমান হাল্লা হৈ আছে। মোৰ একদম এবাৰ গৈ মেলি চাই আহিব মন গৈছিলে কি হৈ আছে, কিন্তু নিদিয়ে নহয়। এয়া পাৰত আহি পালোৱে, ভালেই আছিলে বাৰু। 1 ঘণ্টা কয়, কিন্তু 1 ঘণ্টাতছে বেছিয়ে লাগে, যাওঁতে টাইম নালাগে। একচুৱেলি মানে পাৰত এনেকৈ বহুতে মেলোতে অলপ টাইম লাগি যায়, 1 ঘণ্টাতকৈ বেছিয়ে লাগিছে। আৰু বাকী ৱৰ্থ ইট আৰু ভাল লাগিছে, মানে এবাৰ আহিব পাৰি আৰু এবাৰৰ কাৰণে ভাল লাগিছে। বা অকলে অকলে কৰি আছে, অকলে বেলেগ নাও চলাইছে পুৰা। চাওকচোন গোটেই নাওবোৰ এনেকুৱা লাগিছে পুৰা মানে ওপৰতে ভাহি আছে, এনেই তেনেকুৱা লাগিছে, কিন্তু তাত থাকিলে নালাগে। আৰু যিহেতু ক্লিক কৰা মানুহ নাই সেইকাৰণে মই লোকৰ ফটোকে ক্লিক কৰি দিছোঁ ইমান ধুনীয়াকৈ। মানে লোকক ক্লিক কৰিলেহে ভাল লাগে, নিজৰটো তেনেকৈ নুঠে মানে। চাওকচোন ইমান ধুনীয়া লাগি আছে নাওকেইখন, আৰু কাষত আহিলে যে বেছি ভাল লাগে, মানে একদম পানীৰ ওপৰতে এনেই জাষ্ট ভাহি আছে টাইপ। কিন্তু আৰু ঘূৰি আহোঁতে জাম দেখি ভয় লাগি গৈছে, মানে ইমান জাম হৈ গ'ল আৰু ইমান গাড়ী ভৰ্তি দেখিছেনে? মাই গুডনেছ, এতিয়া যাওঁতে 12 বাজিব। ইফত এটা ফাৰ্ষ্ট বস্তু দেখিছোঁ, ঢেকীয়া চোৱা না, ইমান ডাঙৰ কেনেকৈ হ'ব পাৰে? আৰু ঢেকীয়াৰ দৰে গোল এনেকৈও আছে। কোনোবাই দেখিছেনে বাৰু এনেকুৱা ডাঙৰ গছ? মানে একদম পাতকেইটা দেখাত ঢেকীয়াৰ দৰে, আৰু ওপৰৰটো একদম গোল পুৰা ঢেকীয়াই হয়, কিন্তু ইমান ডাঙৰ ঢেকীয়া নে? মা, মই ফাৰ্ষ্ট টাইম দেখিছোঁ। চাওকচোন ইমান ডাঙৰ ঢেকীয়া, কোনোবাই দেখিছেনে? ইমান ডাঙৰ ঢেকীয়া গছ। মই লাইফত দেখা নাই ইমান ডাঙৰ ঢেকীয়া। কোনোবাই যে দেখিছে মোক কমেণ্ট কৰি জনাব। মই পিছে ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ডাঙৰ ঢেকীয়া গছ। সদায় ঢেকীয়া বুলি ক'লে শাক হিচাপেহে ফিল কৰা যায়। পণ্ডিচেৰীত আছে। অ' বা, হ'লেও বহুত ডাঙৰ আছিলে ন ঢেকীয়াজোপা? আৰু আছে কিন্তু ঢেৰ, 3 জোপামান দেখি আহিছোঁ। এয়া হৈছে ৰাস্তা, চাওক ডাউকি অহা ৰাস্তা, কি অৱস্থা, মানে টায়াৰ যাবগৈ আৰু এনেকুৱা লাগিছে। আৰু ইফালে মানুহজনে টায়াৰ চেক কৰিবলৈ নামি গৈছিলে, আৰু আহোঁতে মোৰ কাৰণে 2টা ফুল আনি দিলে। আৰু ফাৰ্ষ্ট টাইম মানুহজনে মোক ইমান মৰমত ফুল আনি দিছে, তাকো এনেকৈ ছিঙি মেলি। তো সেয়ে মই বোলো 2টামান ফটো উঠি মেমৰি হিচাপে ৰাখি থৈ দিওঁ। ইমান ধুনীয়া পাহাৰবোৰ কাটি কাটি কি কৰিছে চাওকচোন, একদম নেচাৰেল বিউটি নাইকিয়া কৰি দিছে। লাগি আছে তথাপিও নাৰাখিলে আৰু ইমান ভোক লাগিছিলে, যিহেতু ব্ৰেকফাষ্টটো তেনেকৈ ইমান ভাল হোৱা নাই, লাইটে হৈছিলে, তো বোলো কিবা এটা খাই লওঁ, সেয়ে ৰেষ্টুৰেণ্ট এখনত আহিলোঁ। আৰু আহিয়ে চাওকচোন ভিউটো ইমান ধুনীয়া, মানে কি ক'ম আৰু আমি দুয়োটাই থালি অৰ্ডাৰ দিছিলোঁ। থালি এখনতে যে 200কৈ লৈছে, মানে ইমান বেছি দাম নহয়। আৰু এয়া চাওকচোন হঠাতে ৱেডাৰ চেঞ্জ, ইমান বৰষুণ দি দিলে। ভাত পানী খাই মেলি ওলাই আহিলোঁ, এতিয়া আকৌ শ্বিলঙলৈকে যাওঁ। ইমান বৰষুণ দিছে আৰু হঠাৎ ইমান ঠাণ্ডা পেলাই দিছে নহয়,
অকমান আগতে ইমান গৰম আছিলে গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব ইয়াতে সামৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'লৈ লগ